লস্কৰি তৈবাৰ সহ প্ৰতিষ্ঠাপক সন্ত্ৰাসবাদী অন্যতম মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী আমিৰ হামজাৰ ওপৰত পাকিস্তানত এক ভয়ংকৰ আক্ৰমণ হৈছে। এই প্ৰাণঘাতী আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সন্ত্ৰাসবাদীজন। যিমান দূৰ তথ্য আছে, লাহোৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ হৈছে আৰু নিচেই কাষৰ পৰা এইজন আমিৰ হামজাক লক্ষ্য কৰি লৈছিল অচিনাক্ত দুৰ্বৃত্তই। কেইবাটাও দুৰ্বৃত্ত আহিছিল, হঠাৎ তেখেতক অতৰ্কিতে ঘেৰি আক্ৰমণ কৰিলে। অতি সংকটজনক অৱস্থাত লাহোৰৰ এখন হস্পিটেলত ৰখা হৈছে। তেখেতৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। এইটো সন্ত্ৰাসবাদী যি আমিৰ হামজাৰ, যিটো লস্কৰি তৈবাৰ সহ প্ৰতিষ্ঠাপক আছিল আৰু ভাৰতৰ মতে তেওঁ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী। এই সন্ত্ৰাসবাদীটোৱে মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল আমিৰ হামজাৰ আৰু বিচাৰি আছিল ভাৰতে। কিন্তু এতিয়া পাকিস্তানতে সন্ত্ৰাসবাদৰ যি পৃষ্ঠপোষক দেশ, সন্ত্ৰাসবাদৰ যি আটাইতকৈ ছেফ জেগা বুলি কোৱা হয় পাকিস্তান, তাতেই গুলীওৱা হৈছে আমিৰ হামজাৰক। অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে এইটো সন্ত্ৰাসবাদী।